অকণমান চাইকেল চলাই আমাৰ খিঙিতলি গাঁৱৰ দৃশ্যখিনি আপোনালোকে দেখাব চেষ্টা কৰিম। তো বলক ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। আসসালামু আলাইকুম, হাই হেল্ল' নমস্কাৰ। মানে মোৰ অসমবাসী ৰাইজ, মোৰ আৰু এখন নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। মোৰ এটা চাইকেল আৰু ৰাতিপুৱা বাজি আছে 5টা আৰু বলক এতিয়া পেডেল মাৰি মাৰি খিঙিতলি দৃশ্যখিনি আপোনালোকক দেখাওঁ। ফালে ৰাস্তা দুয়োকাষে আছে সেউজীয়া পথাৰৰ ধাননি দৃশ্য দেখিবলৈ খুব ধুনীয়া। এটা কথা ক'ব লাগিব যে এনেকুৱা জেগাত থাকি অতি সুন্দৰ লাগে। এনেকুৱা সুন্দৰ দৃশ্য দেখিবলৈ পোৱা যায়। যেতিয়া বেলি ওলাব তেতিয়া ইমান ক্লিয়াৰলি নাহে, ইমান ধুনীয়াকৈ দেখিবলৈ পোৱা নাযায়। সঁচাকৈ ৰাতিপুৱাই ইমান ধুনীয়াকৈ দেখিব পাওঁ আমি। আৰু আমি পেডেল মাৰি মাৰি আহি পালোঁ। এইখিনি যে দোকান দেখা পাই আছে আপোনালোকে, এইবাৰ এইখিনি জেগাতে যোৱাবাৰ লকডাউনৰ সময়তে বহুত ডাঙৰ চেণ্টাৰ জমি গৈছিলে। এতিয়া বাৰু নাই, এতিয়া লাহে লাহে নাইকিয়া হৈ গৈছে দোকানবিলাক। আৰু আপোনালোকে দেখা পাই আছে আমাৰ আগত আছে খিঙিতলি LP স্কুল। বহুতো পুৰণা স্কুল হয়, আগতে বেলেগ জেগাত আছিলে। এতিয়া পিছত নদী ভাঙি দিয়াৰ পিছতে ইয়াতে বহুত পুৰণা হয় স্কুলখন। আৰু আমি পেডেল মাৰি মাৰি গৈ আছোঁ। এতিয়ালৈকে ৰাস্তাত ইমান মানুহ দেখিবলৈ পোৱা নাই, যিহেতু সৰু সৰু পোৱালি আৰু এক দুজন মানুহ এতিয়া উঠিছে মাত্ৰ টোপনিৰ পৰা, উঠি ডাইৰেক্ট আহি ৰাস্তাত আহি বহি আছে। তো আপোনালোকে পৰা দেখা পায়েই আছে গোটেইখিনি। এতিয়ালৈকে দোকান চোকান একো খোলা নাই। আৰু চাওক কি নেচাৰ, চাওক কিমান ধুনীয়া লাগি আছে ৰাতিপুৱা পুৱাই, কিমান ধুনীয়া প্ৰাকৃতিক দৃশ্য। চাওক পূৰা সেউজীয়া লাগি আছে চাৰিওফালে। আৰু ইয়াৰ লগতে আৰু এটা কথা ক'ম যে আপুনি যদি নিজৰ শৰীৰক সুস্থ ৰাখিব বিচাৰে, যদি আপুনি বেমাৰৰ পৰা মুক্ত হ'ব বিচাৰে, বেমাৰ মুক্ত জীৱন যাপন কৰিব বিচাৰে, তেনেহ'লে ৰাতিপুৱা আপুনি ৱাক কৰক। ৰাতিপুৱা নহ'লে ইভিনিং, আপুনি মৰ্ণিং নহ'লে ইভিনিং দুই টাইমতে ৱাক কৰক, এক্সাৰচাইজ কৰক। এক্সাৰচাইজ কৰিলে আমাৰ শৰীৰৰ পৰা বেমাৰ নাইকিয়া হৈ থাকে, বেমাৰ কাষ চাপিব নোৱাৰে। বন্ধুসকল, আপোনালোকে বেয়া নাপাব ভিডিঅ'টো হিলাৰ কাৰণে, কাৰণ আপোনালোকে দেখা পাই আছে ৰাস্তাৰ কণ্ডিশ্যন ইমান ভাল নহয় আৰু মই চাইকেল চলাই ভিডিঅ' বনাই আছোঁ। আৰু আমি আহি পোনে পালোঁ ৰাজগড়ত কিছুমান দৃশ্য আপোনালোকে চাওক। ৰাস্তা চাৰিওফালে দেখা পাব। আৰু ভিতৰলৈ নাযাওঁ, যিহেতু ৰাস্তাৰ পৰা যিমানখিনি আপোনালোকক দেখাব পাৰোঁ চাওক। ৰাতিপুৱা 4টা-5টা বজাত যিটো বায়ু বতাহ আমি পাওঁ, নিজৰ শৰীৰৰ বহুত এক্টিভ কৰি ৰাখে, মানে নিজৰ গাত এটা জোচ সৃষ্টি কৰে এইটো বায়ু বতাহে। তো গাইজ, মই এতিয়া ৰাজগড় আহিছোঁ। খিঙিতলিৰ পৰা চাইকেল চলাই ৰাজগড়লৈকে আহি গৈছোঁ। সেইটো আপোনালোকে দেখা পাই আছে। আৰু এইটো সৰু চাইকেল, মোৰ সৰু চাইকেলে চলাই ৰাজগড়লৈকে আহি পালোঁ। আৰু যোনটো ৰাস্তাৰে আহি আছোঁ সেইটো ৰাস্তা মাৰ্চেৰি গৈ পাব। তাই মাৰ্চেৰিলৈকে নাযাওঁ। পুৱাই সেউজীয়া পথাৰৰ ধাননিৰ দৃশ্য চাওক আপোনালোকে, কিমান ধুনীয়া লাগি আছে চাওক। আৰু ইফালে আছে আমাৰ নদী বহুত কাষ চাপিছে ৰাস্তাৰ। আৰু সেউজীয়া ধাননিৰ পথাৰৰ দৃশ্য আপোনালোকে চাওক, কিমান ধুনীয়া দেখাই আছে। একদম মানে ফিল নকৰিব পৰা এটা দৃশ্য আপোনালোকে চাব পাৰিব এতিয়া। তো ৰাতিপুৱা আমি আহিছোঁ, এতিয়ালৈকে কোনেও উঠা নাই, চবেই টোপনিত আছে চাগে। আৰু আমি চাইকেল চলাই আহিছোঁ ৰাজগড়। এতিয়া বেৰাজান পাম, এইটো ৰাজগড়ৰ বৰ্ডাৰ আছে, ৰাজগড় পাৰ হৈ বেৰাজান। তো আমি বেৰাজানলৈকে নাযাওঁ, আমি ৰাজগড়ৰ পৰা আকৌ উভতি আহিম, কাৰণ লাহে লাহে পোহৰ হৈ আছে, বেলি ওলাই আছে আৰু বহুত কষ্ট লাগি আছে। বহুত কিলোমিটাৰ, মানে বহুত দিন পিছত চাইকেল লৈ ওলাইছোঁতো। তো আমি বেছি দূৰলৈ নগ'লোঁ, আকৌ আমি ৰিটাৰ্ণ আহি আছোঁ। তো ৰিটাৰ্ণ এতিয়া বেলি বহুত হৈ গৈছে, কাৰণ পোহৰো বহুত বেছি হৈ গৈছে আৰু ৰাতি একদম চাফা হৈ গ'ল ৰাতিপুৱাই আৰু বেলি ওলাই আছে। সেইকাৰণে আমি বেছি দূৰলৈ নাযাওঁ। আমি এতিয়া আকৌ তাৰ পৰা বেৰাজানৰ পৰা উভতি আহি আছোঁ, কাৰণ বহুত দিনৰ মূৰত চাইকেল লৈ ওলাইছোঁ যিহেতু। তো ভৰি চৰি একদম লাগি গ'ল, কাৰণ সদায় ৰানিঙত থাকিব লাগে। এনেকৈ এসপ্তাহ বা 15 দিন এনেকৈ গেপ দি চাইকেল চলালে নিজৰে মানে অসুবিধা হয়, কষ্ট বহুত লাগি যায়। তো আপোনালোকে দেখা পাই আছে, মই এতিয়া আছোঁ ৰাজগড় আৰু বেৰাজানৰ মাজত। এইটো আপোনালোকে পিছফালে দেখা পাইছে, এইটো আছে মোৰ পিছফালে নদী।
নদী বহুত ওচৰ চাপি গ'ল। ইফালে যিহেতু নদীৰ কাম ইমান ভালকৈ হোৱা নাই, ইফালে আমাৰ ফালেতো নদী বহুত হেভিকৈ বান্ধা হৈছে, এইফালেতো ইমান বান্ধা হোৱা নাই। তো আপোনালোকে চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। আৰু এয়াই মোৰ ৰাতিপুৱা এটা ব্লগ, মৰ্ণিং ৱাক কৰিব আহোঁ যিহেতু এটা ব্লগ বনাই লওঁ, সেইটো ভাবি আৰু ওলাইছোঁ চাইকেল লৈ। আজি চাইকেল লৈ ওলাইছোঁ যিহেতু এটা ব্লগ বনাবৰ কাৰণে। তো আপোনালোকে অকণমান ছাপোৰ্ট কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি লগত থাকিব, যাতে মই যেতিয়া ভিডিঅ' যিকোনো ধৰণৰ ভিডিঅ' যাতে আপলোড যদি লগে নটিফিকেশ্যন এটা আপোনালোকে পায়। আৰু মই এতিয়া যোনটো জেগাত আছোঁ, ইয়াতে বড়ো, কছাৰী, নেপালী, আদিবাসী চব মিক্সিং আছে। আৰু আমাৰ মুছলিম মানুহ চবেই একেলগে মিলা প্ৰীতিৰে বসবাস কৰে এইখিনি ঠাইত। কোনেও হাই কাজিয়া ঝামেলাৰ সৃষ্টি নকৰে, চবেই মিলা প্ৰীতিৰে বসবাস কৰে। সেইটো সঁচাই, এইটো মানে গৌৰৱ কৰিব লাগিব। আপোনালোকে দেখা পাইছে, চাওক নদী কিমান কাষ চাপিছে। এইটো ৰাস্তা আৰু সেইফালে আছে ঘৰ দুৱাৰ মানুহৰ। তো এইবিলাক নিবলৈ আৰু বেছি সময় নালাগে। চাওক নদীৰ অৱস্থা। তো গাইজ, এয়া আছিলে মোৰ ৰাতিপুৱা চাইকেল চলাই শিঙিতলি গাঁৱতে, নিজৰ গাঁৱতে এটা সৰু ব্লগ বনোৱা। তো আশা কৰিছোঁ সকলো তাত ভাল লাগিব। গতিকে সকলোৱে শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব।